নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ৰাজনাথ সিং সিঙে কৈছিলে, ৰাজনাথ সিংটো জানে আকৌ, মানে তেওঁ আমাৰ ডিফেন্স মিনিষ্টাৰ। তেখেতে কৈছিলে যে বিজেপিত নাকি সেইটো ৰেজিগনেশ্যন দিয়াৰ কোনো কালচাৰ নাই। যি নহওক, এইটো যে কোৱা কথাটো যে হেৰি নহয়, মানে কাৰণ চেঞ্জ হৈ গ'ল, সেইটোৱে আলোচনা হ'ব। বেলেগ কথাও আছে বাৰু। তো যি নহওক, মূল কথাটো হ'লগৈ যে আপোনালোকে মেক্সিমামৰ পৰা মেক্সিমাম ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল, আৰু আনক শ্বেয়াৰ কৰক, আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰক। আৰু মোৰ যিবিলাক সতীৰ্থ আৰু শুভাকাংক্ষী, তেওঁলোকে এটাই অনুৰোধ, কাৰণ আপোনালোকে দেখিছে যে মই কৈছোঁ কেইবাজনক, আচলতে মোৰ গ্ল'কমাৰ খুব কণ্ডিশ্যন খুব বেয়া চকুৰ, গতিকে ৰেগুলাৰ বেচিছত ফৰৱাৰ্ড কৰাটো দিগদাৰ। তো সঁচাকৈ যদি মোৰ আপোনালোক সতীৰ্থ হয়, শুভাকাংক্ষী হয়, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু মোকো অলপ সহায় কৰক। সহায় মানে আৰ্থিক সহায় নালাগে, কাৰণ ইয়াৰ যোগেদি আমি কোনো আৰ্থিক উপাৰ্জন কৰা নাই, কাৰণ আমি কোনো পলিটিকেল পাৰ্টিৰ পৰা ফাণ্ড লোৱা নাই, কৰ্পৰেটৰো সহায়তো লোৱা নাই, যদিও আমাৰ ওচৰত অফাৰ আহিছে। এতিয়া ইতিমধ্যে আমি আমাৰ লাষ্ট ভিডিঅ'টো কৈছোঁ, আমাৰ ইউটিউব ভিডিঅ'ত, যে দিল্লী ইলেকশ্যনৰ এনালাইচিছ আমি কৰিছোঁ, আৰু এটা ছেকেণ্ড এপিছ'ডো হ'ব। কিন্তু যিসকলে চোৱা নাই সেইসকলে আমাৰ ফাৰ্ষ্ট এপিছ'ডটো নিশ্চিতভাৱে আপোনালোকে চাব, চোৱাটো দৰকাৰ। ছেকেণ্ড এপিছ'ড তেতিয়াহ'লে গম পাব যে আগৰ ফাৰ্ষ্ট এপিছ'ডত আমি কি কৈছিলোঁ, এইটো এটাৰ লগত এটাৰ কানেক্টিভিটি আছে। তো যি নহওক, দিল্লীতো বিজেপি জয় হৈছে নহয়, এইটো চবেই জানে, এইটো নতুন কথা নহয়। কিন্তু নতুন কথা কি জানেনে? দিল্লীত জয় হৈছে, কিন্তু মণিপুৰত পৰাজয় হৈছে। অলৰেডি প্ৰায় দুবছৰ বুলি ক'ব পাৰে, প্ৰায় দুবছৰ তাত মণিপুৰৰ যে সংঘৰ্ষ ঘটনা প্ৰবাহ সম্পৰ্কে আমাৰ নৰ্থ ইষ্ট আৰু বিশেষকৈ অসমৰ মানুহেতো জানেই আৰু কথাবিলাক। আৰু ইতিমধ্যে মই মণিপুৰৰ ওপৰত এখন কিতাপ লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ, 80% হৈ গ'ল, বাকী আছে। চাওঁ এতিয়া নিউ এটা ছিটুৱেশ্যনত যদি আমি এইটো শেষ কৰিব পাৰোঁ, কাৰণ অগ্নিগৰ্ভা মণিপুৰৰ টাইটেলেৰে প্ৰতিদিনকে ধৰি কেইবাটা অসমৰ সংবাদ পত্ৰত মোৰ প্ৰবন্ধ ওলাইছিলে। তেতিয়া ৰাজ্যৰ পৰা আবেদন আহিছিলে যে ছাৰ আপুনি এটা কিতাপ লিখক। তো যি নহওক, লিখা হৈছে, 80% হ'ল। মইতো আৰম্ভণিত ক'লোৱেই যে চকুৰ সমস্যা আছে, সেইটো কাৰণে। তো যি নহওক, এতিয়া যিহেতু মই দায়িত্ব লৈছোঁ, কমিটমেণ্ট কৰিছোঁ ৰাইজক, আমি এইটো কৰিম যিমান সোনকালে পাৰোঁ। এতিয়া মূল কথাটো হ'ল যে এন বীৰেন সিং ৰিজাইন কৰিছে, আৰু এটা পেপাৰত চালোঁ, নাম নকওঁ বাৰু, সেইবিলাক আপুনি যদি কোনোবা, এইবিলাকতো চবতো এতিয়া গদি নহয়, মোদী মিডিয়া হ'লেই, মানে দিল্লী জয়লাভৰ পিছত মণিপুৰত মানে পদত্যাগ। দিল্লী জয়লাভৰ পিছত নহয়, মানে এনেকুৱা মানে ইম্প্ৰেশ্যন এটা দিব খুজিছে যে যিহেতু দিল্লীত জয় কৰিছে, তাৰপিছত মানে মণিপুৰত ৰেজিগনেশ্যনৰ কথাটো। কেলে? প্ৰায় 2 বছৰ ধৰি এই গোটেই সংঘৰ্ষটো চলি আছে, আৰু যোৱা প্ৰায় 2 বছৰত বিজেপি দেখোন কেইবাখন ৰাজ্য দখল কৰিলেই, আৰু দিল্লীটো এটা সৰু ৰাজ্যহে। এইটো ৰাজ্য না কি, এইটো ভগৱানে জানে, এইটো কোনো হেৰিয়ে নহয় আৰু। তো তাৰ LGৰ কি পাৱাৰ থাকে, CMৰ কি পাৱাৰ, গোটেই মানে ৰাজনীতিটো আপোনালোকে দেখিছে। এইটো ইমান এটা পাৱাৰফুল ষ্টেট নহয়। পাৱাৰফুল ষ্টেটবিলাকতো জিকাৰ পিছত বিজেপি কিন্তু এই কাৰবাৰটো কৰা নাই। এতিয়া এতিয়াতো অমৃতকাল চলি আছে নহয়, কাৰণ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কিন্তু অমৃতকাল চলা নাছিলে। অমৃতকালটো 2014 পৰাহে ষ্টাৰ্ট হৈছে। তো অমৃতকালৰ যেতিয়া ভাৰত স্বাধীন হোৱাৰ, কাৰণ ভাৰত স্বাধীন হোৱাৰ আগৰ ইতিহাস আছে, কিতাপ আছে, কিন্তু ভাৰত স্বাধীন হোৱাৰ পিছত কিতাপ তেনেকৈ লিখা হোৱা নাই। তো যেতিয়া লিখা হ'ব, তাত কিন্তু কিছুমান বস্তু আহিবই। এয়া হ'লগৈ অমৃতকালৰ ইতিহাসত, স্বাধীন ভাৰতত, যে ভাৰতবৰ্ষখন এখন ৰাজ্য মণিপুৰ, য'ত নেকি বিজেপিয়ে শাসন কৰি আছিলে, তাত কেন্দ্ৰত মানে উচতনি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পৃষ্ঠপোষকতাত দুটা সম্প্ৰদায়, দুটা গোষ্ঠীৰ মাজত সংঘৰ্ষ প্ৰায় 2 বছৰ যাবত সংগঠিত হ'ল। তাত আমি ইয়াৰ আগতো চাগে 2টা বা 3টা মই এপিছ'ড কৰিছোঁ এই মণিপুৰৰ ওপৰত। এতিয়া এই নতুন কনটেক্সটতো কৰিব লাগিব। আৰু এই ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকতে মণিপুৰৰ কংগ্ৰেছৰ সাংসদজনে
যি ধৰণে বক্তব্য আগবঢ়াইছে নহয়, গোটেই কথাখিনি কিন্তু ইংলিছত কৈছে দেই। আৰু ইণ্ডিয়াৰ পাৰ্লামেণ্টত কি হৈ আছে বিশ্বই কিন্তু চাই আছে সেইটো। আৰু আমি সেইটো কাৰণে কওঁ যে কম্পিটেণ্ট মানুহ দৰকাৰ। এই সাংসদজন কিন্তু JNUৰ একজন ৰিচাৰ্চ প্ৰফেচাৰ, কোনো লালু পাঞ্চু নহয় তেওঁ। সেইকাৰণে শিক্ষা দীক্ষা হাইলি কোৱালিফাইড স্কলাৰ্ড মানুহ আমাৰ পাৰ্লামেণ্ট আৰু এছেম্বলিত দৰকাৰ। কিন্তু তাততো ফটিচাৰৰ সংখ্যাটো বেছি, মানে ৰেপিষ্টৰ সংখ্যাটো বেছি, দুৰ্নীতিগ্ৰস্ত নিকা ভাৱমূৰ্তিৰ জ্ঞানী গুণী মানুহ পাৰ্লামেণ্ট আৰু এইবিলাক মজিয়াত লাগে। তেওঁ যোনটো প্ৰেজেণ্টেশ্যন দিছে আপোনালোকে শুনিব, সেইটো লৈ মই ক'বলৈ নাযাওঁ। আৰু তেওঁ দুখেৰে কৈছে যেতিয়া হিন্দু মুছলমানৰ সংঘৰ্ষ হয় তেতিয়া সেইটো দায়িত্বটো চৰকাৰে লয়, কেনেকৈ এইটো শান্ত কৰিব পৰা যায়। কিন্তু যেতিয়া মেইতি আৰু কুকিৰ সংঘৰ্ষ হ'ল তেতিয়া চৰকাৰে কৈ আছে না তোমালোকে দুটা কমিউনিটি বহি আলোচনা কৰা। মানে এইবিলাক মানে কিম্ভূত কিমাকাৰ কাৰবাৰ হৈ আছে। এতিয়া এটা ডাঙৰ কুৱেশ্যন হ'ল যে এই ৰেজিগনেশ্যনটো কি হ'ল? এই ৰেজিগনেশ্যনটো আগতে দিব পাৰিলে হয়। ইতিমধ্যে আমাৰ প্ৰখ্যাত সুপ্ৰিম কোৰ্টৰ এডভকেট প্ৰশান্ত ভূষণে অলৰেডি এটা কেছ তাত ৰুজু কৰিছে আৰু এইটো ভাৰ্ডিক্ট এই 2 দিনতে ওলাব। আৰু সেইটো ওলাই গ'লে চৰকাৰ, মোদী চৰকাৰ হলঠেকত পৰিব। এয়া হ'লগৈ এই অমৃতকালৰ কাহিনীত সেইবিলাক বস্তু আহিব যে এন বীৰেন সিং এটা ভিডিঅ' মানে এইটো অ'পেন হৈ গৈছে বস্তুটো, য'ত নেকি তেওঁ যিহেতু মেইতি সম্প্ৰদায়ৰ, তেওঁ ইনষ্ট্ৰাক্ট কৰি আছে, হেল্প কৰি আছে যে কুকিৰ ওপৰত জুলুম কৰিবলৈ, তাহাঁতৰ গাঁও জ্বলাই দিবলৈ। আৰু এইটো একদম জল পটপট ষ্টাব্লিছড হৈছে আৰু সুপ্ৰিম কোৰ্টৰ কেছ লৈছে আৰু খুব সম্ভৱতঃ প্ৰশান্ত ভূষণৰ ফেভাৰতে কেছটো যাব। এইবিলাক হ'ল স্বাধীন ভাৰতৰ নতুন নতুন ইতিহাসত এইবিলাক সন্নিৱিষ্ট হ'বলৈ গৈ আছে। আৰু আপোনালোকে জানে যে অমৃতকালত প্ৰধানমন্ত্ৰী কিন্তু আপোনাৰ বিভিন্ন দেশলৈ গৈছে, বিভিন্ন ৰাজ্যলৈ গৈছে, আৰু প্ৰতিটা নিৰ্বাচনী সভাত কিন্তু তেওঁ আছে। কিন্তু কাপুৰ খানদানলৈ যাব পাৰে, ৰাজ কাপুৰৰ শতবৰ্ষী উপলক্ষে, কিন্তু মণিপুৰ, সেইকাৰণে কাপুৰ মণিপুৰ সেইটোৰ ওপৰতো এটা এপিছড কৰা হৈছে, সেইটোও চাব আপোনালোকে, নিশ্চিতভাৱে ভাল পাব। কাপুৰ খানদানক গৈ লগ কৰিব পাৰে শতবৰ্ষ উপলক্ষে, কিন্তু মণিপুৰত তেওঁ যাব পৰা নাই। এতিয়া কিয় এইটো হ'ল? আমাৰ যোনটো ইনভেষ্টিগেশ্যন টিমে এই বস্তুটো ওলাইছে কাৰণ আপোনালোকে জানে যে অমৃতকালত প্ৰধানমন্ত্ৰী য'ত জুই লাগি আছে ন, তাত আহি তেখেত একবাৰো মোদী ডাঙৰীয়া মানে একবাৰো যোৱা নাই তালৈ। কিন্তু লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়া কিন্তু তালৈ ছেকেণ্ড যোনটো ভাৰত জোড়ো যাত্ৰা, তাত শুভাৰম্ভ কিন্তু তাতে মণিপুৰতে কৰিছিলে। আৰু মণিপুৰৰ ইনাৰ মণিপুৰ, আউটাৰ মণিপুৰ, দুইটা মণিপুৰ পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিৰ পৰা কিন্তু কংগ্ৰেছে জিকিছে। আৰু কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ আনিছে এই এন বীৰেন সিঙৰ এগেইনষ্টত। তো সেইটো এটা এম্বাৰেছিং চিটুৱেশ্যন ক্ৰিয়েট কৰিছে চৰকাৰৰ কাৰণে, মোদীৰ কাৰণে। কাৰণ কংগ্ৰেছৰ মানে যদি আপুনি অংক কৰিবলৈ গ'লে তেওঁলোকৰ কিন্তু সংখ্যাগৰিষ্ঠতা মানে ষ্টাব্লিছ কৰিবলৈ দিগদাৰ আছে। কিন্তু আপোনালোকে জানে যে ইতিমধ্যে 20জনকে বিজেপি এম এল এ কিন্তু তেওঁৰ ওপৰত অনাস্থা দিছে। আৰু বিজেপিৰ এম এল এৰতো আজি দিনত মানে এনেকুৱা দুৰৱস্থা, মানে দিল্লীত মানে সেইটো ক'বলৈ নাই। ইয়াৰ মষ্ট মানে ইম্পৰ্টেণ্ট এক্সাম্পল হ'লগৈ আপোনাৰ, ৰিলিভেণ্ট এক্সাম্পল হ'লগৈ মণিপুৰৰ এম এল এ গৈ প্ৰাইম মিনিষ্টাৰক লগ কৰিব খোজে, ঘণ্টাৰ পিছত ঘণ্টা বহি থাকে, এপইণ্টমেণ্ট নাপায়, লগো নধৰে। মণিপুৰ যোৱাটো দূৰৰ কথা, তেওঁ নিজৰ দলৰ সাংসদক লগ নধৰে। এয়া হ'লগৈ অৱস্থা। তো যি নহওক, হয়তো এনেকুৱা এটা চিটুৱেশ্যন হোৱাৰ এটা সম্ভাৱনা আছিলে যে আপোনাৰ তাত হয়তো কংগ্ৰেছৰ চৰকাৰ হৈ যাব পাৰে, এনেকুৱা এটা সম্ভাৱনা আছিলে। সেইফালে মই ইতিমধ্যে কৈছোঁ যে সুপ্ৰিম কোৰ্টত প্ৰশান্তজীৰ এটা অলৰেডি কেছৰ কথা কৈছোঁ, সেইটো এটা আছে। আৰু তাতকৈ বহুত ইম্পৰ্টেণ্ট হ'ল, আপোনালোকে জানে যে ভাৰতবাসীক মানে অমানসিক অত্যাচাৰ কৰি আমেৰিকাৰ পৰা ঘূৰাই পঠাইলে। এতিয়া আৰু প্ৰায় আৰু কেইবা লাখ, প্ৰায় 7 লাখৰ ওপৰত মানুহ আহিবলৈ আছে, ঘূৰাই হাতত চিগল বান্ধি ঘূৰাই পঠাব। আৰু এতিয়া যে আপোনাৰ যদি
সেইটো হোৱাৰ পিছত মোদীয়ে মানে ট্ৰাম্পৰ যোনটো হেৰি ইনভিটেশ্যন মানে এইটোতো কৰা হৈছে আৰু এইটো প্ৰত্যাখ্যান কৰিলে হয় যে না মই তোক লগেই নধৰোঁ, তই আমাৰ ভাৰতীয়ৰ লগত স্বাভিমান অমুক তমুক এইবিলাক তই বকি থাকো, গতিকে মই লগেই নধৰোঁ তোক, তই আমাৰ ভাৰতীয়ৰ লগত এনেকুৱা বদতমিজি কৰিছ। কিন্তু তেওঁতো তমিজ নাই, তেওঁতো যাবই। কিন্তু তেওঁ যোৱাৰ পিছত মই ছেপাৰেট এটা এপিছ'ড কৰিম তাৰ লগত ইকনমিক্সৰ ট্ৰিটিৰ কি সম্ভাৱনা, টেক্সৰ কথা এইবিলাক পিছত কৰিম বাৰু। কিন্তু তেওঁ এই মুহূৰ্তত ট্ৰাম্পে তেওঁক চিধা মানে বেয়াকৈ ফালিব আৰু কি ফালিব, কাৰণ চাওক ইয়াত তেওঁ আমাৰ মোদী যেনেকৈ হিন্দুৰ পলিটিক্স কৰিছে নহয়, তেখেতৰ ট্ৰাম্পো কিন্তু তাত খ্ৰীষ্টানো পলিটিক্স কৰিছে। আৰু খ্ৰীষ্টানৰ পলিটিক্স কৰিছে মানে তেখেত কনচাৰ্ণ খ্ৰীষ্টানক লৈ, সঁচাকৈ কনচাৰ্ণ। কিন্তু মোদী হিন্দুৰ পলিটিক্স কৰিছে হয়, কিন্তু হিন্দুক লৈ তেওঁ মানে কনচাৰ্ণ নহয়, তেওঁ খ্ৰীষ্টানক লৈ, কাৰণ মেধিবিলাক কি হয়, মেধিবিলাকতো হিন্দু হয় কোনটো, কাৰণ তেওঁ একদম চিয়'ৰ হৈ আছে যে ট্ৰাম্পে তাক ধৰিব, ঐ মোদী তই কি মোৰ দোষ বুলি কৈ থাকহে, তই মোৰ খ্ৰীষ্টান মানুহবিলাকক তাত মাৰি আছে যে তই একো কৰা নাই, এনেকৈ খুব বেয়াকৈ গালি পাৰিব। সেই গালিৰ পৰা বচাৰ কাৰণেহে আচলতে এই ব্যৱস্থাটো হ'ল। নহ'লেতো কাৰণ ইতিমধ্যেতো আমেৰিকালৈতো কেইবাবাৰো গৈছে, এই মানে আপোনাৰ যেতিয়া মণিপুৰত এই সংঘৰ্ষ চলি আছে এই সময়ছোৱাত আমেৰিকাত গৈছে। আমাৰ এই অসমৰ মিডিয়াবিলাক তেনেকৈ সেইটো ফ'কাছ কৰা নাই, কিন্তু ইণ্টাৰনেশ্যনেল মিডিয়াটো ফ'কাছ কৰিছে। তাততো মানুহে হেৰি কৰিছে, আপোনাৰ প্ৰতিবাদ কৰিছে যে মণিপুৰত আপুনি মিচিং কিয়, আপুনি নিউয়ৰ্কত আহিছে কিন্তু মণিপুৰত আপুনি মিচিং, তেনেকুৱাকৈ বিদ্ৰোহাত্মক মানে পোষ্টাৰ লগোৱা হৈছে, ডেমনষ্ট্ৰেশ্যন হৈছে। কিন্তু ট্ৰাম্পে হয়, ট্ৰাম্পটো জানে আৰু মোদীও জানে যে এইবাৰ ধৰিব তাক, তো গতিকে সেই বচাৰ কাৰণে এই কাৰবাৰটো কৰিলে। আৰু এই অমৃতকালত আমাক এই যে এটা যে মাইণ্ডছেট সোমাই দিয়া হৈছেনে, একদম খুব মানে শক্তিশালী প্ৰাইম মিনিষ্টাৰ, শক্তিশালী হোম মিনিষ্টাৰ, কিন্তু এই মণিপুৰৰ ঘটনাৰ কাৰণে প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰ দুইজনে যে শক্তিশালী নহয়, এয়া কিন্তু আৰু এবাৰ প্ৰমাণ কৰিলে। আৰু তাত চৰকাৰ থকাটো মণিপুৰত বিজেপিৰ কাৰণে খুব জৰুৰী, কাৰণ আদানী আম্বানীক নেচাৰেল ৰিচোৰ্চ দিব লাগিব, মোদীৰ যি বন্ধু তেওঁলোকক দিব লাগিব, গতিকে তাত দৃষ্টি থকাটো খুব জৰুৰী হয়। যেনেকৈ ছত্তীশগড়ত হেৰি কৰিলে তাৰ নেচাৰেল ৰিচোৰ্চৰ ওপৰত চকু, তো গতিকে তাৰ চৰকাৰ তাত থাকিবই লাগিব, তেনেকুৱা এটা কেমিষ্ট্ৰি আছে। আৰু অমৃতকালত এইটোও লিখা হ'ব যে অটল বিহাৰী বাজপেয়ী কিন্তু যেতিয়া গুজৰাট সংঘৰ্ষ হৈছিলে তেতিয়া মোদীক কৈছিলে যে তুমি ৰাজধৰ্ম পালন কৰা, তেওঁ ৰাজধৰ্ম পালন কৰা নাই। তো গতিকে আজি মোদী সেইটো পজিশ্যনত নাই যে এন বীৰেন সিঙক ক'ব যে তুমি ৰাজধৰ্ম পালন কৰা। গতিকে এই গোটেই কথা বতৰাবিলাক কিন্তু নতুন দেশ স্বাধীন হোৱাৰ পিছত অমৃতকালৰ যে ভাৰতৰ ইতিহাসত নিশ্চিতভাৱে এই বস্তুবিলাক সন্নিৱিষ্ট হ'ব। আৰু মণিপুৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুইজনেই যে মানে ফেইল হৈছে ইয়াত, এইটো জল পটপট হৈ গৈছে। তো গতিকে অসমৰ সজাগ ৰাইজ কিন্তু সেইটোৰ প্ৰতি কনচাৰ্ণ থকাটো ভাল, কাৰণ মণিপুৰৰ যোনটো ঘটনা হৈ আছে এই ঘটনা যে অসম বা নৰ্থ ইষ্টৰ বেলেগ ৰাজ্যত বিয়পি নপৰিব তাৰো কোনো গেৰেণ্টি নাই। হয়, তাৰ লগত ছেপাৰেট আমি এপিছ'ড কৰিম, আৰু যেতিয়া আমাৰ কিতাপ পঢ়িব তেতিয়া পাব এই মণিপুৰৰ ঘটনাৰ লগত কিন্তু এটা জিঅ' পলিটিক্সো সোমাই আছে। আৰু জিঅ' পলিটিক্সত যোনটো খুব দম্ভালি মাৰি থাকে মোদী, সেইটো চুবলৈ তেওঁলোকৰ 56 ইঞ্চি বুকু নাই। আৰু এই দুয়োটাই কিন্তু মহা দৰ্পক হয়, মণিপুৰৰ নিচিনা এটা সৰু ৰাজ্যক চামলিব পাৰে না। আজি এই ঘটনাটো ইউ পি বা বিহাৰ যদি হোৱা হ'লে ইমান দিনে নিশ্চিতভাৱে তেওঁলোকে সমাধান কৰিলে হয়। তো গতিকে দিল্লীত জয় হৈছে ঠিকেই, কিন্তু মণিপুৰত পৰাজয় হৈছে। আৰু ট্ৰাম্পৰ ওচৰত গৈ কিন্তু তেখেতে হাঁ হুজুৰ এনেকেই ক'ব লাগিব, হয়, কিন্তু তেওঁ তাত যোৱাৰ আমাৰ সেই যে গদি মিডিয়াৰ এই প্ৰিণ্ট মিডিয়াবিলাক আছে, তেওঁলোকে কোনটো ফটো দিব জানে নেকি? যিটো বেছি ক্লোজ আপ ফটো আছে সেইটোৱে দিব, আচল যোনটো আলোচনা সেইবিলাক ব্যাখ্যা নকৰিব। গতিকে আমি আমাৰ চেনেলে দায়িত্ব সহকাৰে এই কথাবিলাক আগতীয়াকৈ কৈছোঁ। গতিকে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।